বিনম্রভাৱে অনুৰোধ কৰিম মোৰ এই ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে আমাৰ ধুবুৰী লোকসভাৰ সাংসদ সাহেবে দেখিব পাৰে। মই ভাৰতৰ নাগৰিক, অসমৰ বাসিন্দা আৰু ধুবুৰী লোকসভাৰ ভোটাৰ হিচাপে পাৰ্মানেণ্ট ৰেচিডেণ্ট হিচাপে মই আমাৰ সাংসদ সাহেবক মই অনুৰোধ কৰিব বিচাৰিম, অহা 21 জুলাইৰ পৰা আপোনাৰ 12 আগষ্টলৈকে পাৰ্লামেন্টৰ মনচুন সেশন ষ্টাৰ্ট হ'ব। অৰ্থাৎ আজি হল 14 জুলাই, আপোনাৰ হাতত আছে মাত্ৰ 5 পৰা 6 দিন মান সময় আছে। আপুনি সময় নষ্ট নকৰি আপুনি এতিয়াৰ পৰা প্ৰিপাৰেচন লওক। আপুনি কিন্তু এবাৰ কেৰাম বোৰ্ডৰ কথা ক'লে নহব, এবাৰ আই ৱাজ এটাচ ক'লে নহব। এইবাৰ আপুনি হিন্দী প্লাস ইংলিছ দুটা জবানত ভালকৈ আপুনি দুটা মুদ্দা উঠাব লাগিব। আপোনাৰ এটা মুদ্দা হল, মই আপোনাক বিনম্ৰভাৱে অনুৰোধ কৰিম আপোনাৰ পাৰ্টিৰ পৰা লাগভাগ মিনিমাম 30 মিনিটস আপুনি ল'ব লাগিব। এটা টপিকৰ ওপৰত 15 মিনিট কৰি আপুনি লেকচাৰ দিব লাগিব, যাতে পুৰা নেশ্যনেল ইণ্টাৰনেশ্যনেল মিডিয়াই যাতে কভাৰ কৰে, মানুহে যাতে জানিব পাৰে। প্ৰথম টপিকটো হল নোমেন্স ল্যান্ডে যে মানুহ পুশব্যাক করা হল রাতে রাতে আপনার ধুবুরি, গোয়ালপাড়া, বরপেটা, বঙাইগাঁও অর্থাৎ 26 লাখ ভোট রিপ্রেজেন্ট করে আপনার ধুবুরি লোকসভায়। এর পৰা কিমান মানুহ আপোনাক ৰাতি ৰাতি উঠাই ডিটেনশন কেম্পৰ পৰা নোমেন্স ল্যান্ডক পুশব্যাক কৰা হল। আৰু কিয় কৰা হল? সিহঁতৰ আৰ্টিকল 21 ৰাইট টু লাইফ উইথ ডিগনিটি ভায়োলেট কৰা, হিউমেন ৰাইটস ভায়োলেট কৰা, আকৌ পুশব্যাক কৰাৰ পিছত আকৌ উভতাই লৈ আল। কিয় ইমান ফিজিক্যালি আৰু মেন্টালি হেৰেছ কৰা হল? এইটো জিম্মাদাৰী কোন হয় আৰু কিয় কৰা হল মানুহক এনেকুৱা আৰু চুন কৰ মুছলমান লোগোকো? তো আপুনি এইটো মিনিষ্ট্রি অফ হোম এফেয়ার্স প্লাস এক্সটার্নাল এফেয়ার্স ফরেন মিনিস্টারি তো কি স্ট্র্যাটেজি আছে, কি ডাটা আছে, তথ্য আছে আৰু কিয় কৰা হল? আৰু আপোনাৰ খাইৰুল ইছলাম টিচাৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আপুনি ৰেফাৰেন্স দিব লাগিব, যে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ থকাৰ পিছত এনেকুৱা কৰা হল, কন্টেম্প্ট অফ কোৰ্ট কৰা হৈছে। এইটো ক্ষেত্ৰত চেন্ট্ৰেল গভৰ্ণমেন্টৰ কি ৰায় আপুনি এইটো সুধিব লাগিব, কাৰণ এক্সটাৰ্নেল এফেয়াৰ্স এইটো চেন্ট্ৰেল গভৰ্ণমেন্টৰ আন্ডাৰত আহে। 2 নম্বৰ হল আপোনাৰ লোকসভাৰ আন্ডাৰত বৰপেটা, ধুবুৰী, গোৱালপাৰা, হাছিলা বিলত, আপোনাৰ চৰুৱাবাকৰা, সন্তেশপুৰ আৰু আপোনাৰ পাইকানত যে ইভেকশন হল পৰা 40,000 ওপৰত মানুহ বেঘৰ হল। আপোনাৰ লোকসভাৰ আন্ডাৰত আপনার এই মানুহখিনির সামাজিক, অর্থনৈতিক আর রাজনৈতিক অধিকার, আপনার সোশিয়াল, ইকোনমিক, পলিটিক্যাল জাস্টিস সংবিধান প্রেম বলত আর আর্টিকল 14 রাইট টু ইকুয়ালিটি, আর্টিকল 19, আর্টিকল 20 রাইট টু লাইফ উইথ ডিগনিটি যে ভায়োলেট করা হল, ফাইন্যান্সিয়ালি যে পঙ্গু করা হল, সিহঁতক কিয় কৰা হল? প্রি সেটেলমেন্ট নিদিয়াকৈ সুপ্রিম কোর্টের জাজমেন্ট আছে, উত্তরাখণ্ডৰ জাজমেন্ট আপুনি হাইলাইট কৰিব, উত্তৰ প্ৰদেশ বুলডোজ জাজমেন্ট আপুনি হাইলাইট কৰিব। প্রি সেটেলমেন্ট নিদিয়াকৈ এনেকৈ কিয় কৰা হল? আৰু বিশেষকৈ আপোনাৰ সিহঁতক যে ফাইন্যান্সিয়ালি পঙ্গু কৰা হল, ফাইন্যান্সিয়ালি উইক কৰা হল, সোশিয়ালি মেন্টালি হেৰেছ কৰা হল, এটোৰ কাৰণে 20 লাখ টকাকৈ পাৰ ফ্যামিলি আপুনি কম্পেনসেশন ক্লেম কৰিব লাগিব, ডেমেজেস ক্লেম কৰিব লাগিব। আৰু অল পাৰ্টি ডেলিগেশন যাতে ধুবুৰীলৈ পঠায়, এই দুটা টপিকৰ ওপৰত নোমেন্স ল্যান্ডৰ পুশব্যাক, আকৌ রিব্যাক আৰু এইটো উচ্ছেদ যে কৰা হল, এটোৰ ওপৰত যাতে এটা রিসার্চ করে ইনভেস্টিগেশন যাতে করে আপনি পার্লামেন্ট ডেলিগেশন এটা পঠোৱাৰ কাৰণে ডিমান্ড কৰিব লাগিব। মই বিনম্ৰভাৱে অনুৰোধ কৰিম, মই ধুবুৰীৰ লোকসভাৰ ভোটাৰ হিচাপে আৰু 26 লাখ মানুহে কিন্তু ধুবুৰী রিপ্রেজেন্ট করে ভোটার আপনার মুখৰ পিনে চাই আছে। আপুনি এবাৰ হিন্দী ইংলিছ ভালকৈ কব, হিন্দী কব যাতে 140 करोड़ মানুহে ভাৰতবৰ্ষ বুজি পায়। আৰু उसके अलावा दूसरे ममालिक में जितने हिंदुस्तानी भाई और बहन रहते हैं, लंदन, अमेरिका, पेरिस, कनाडा, ऑस्ट्रेलिया, न्यूजीलैंड, दुनिया में हर एक कोने कोने में रहते हैं, ताकि वो लोग समझ सके कि आप लोग क्या कह रहे हैं और आपके सत्र में धुबरी में क्या हो रहे हैं। दूसरी बात है कि आपको ऐसा इंग्लिश बोलना पड़ेगा ताकि इधर मीडिया कवर करे, আপনার মিডিয়া যাতে কভার করে, আপনার ইন্ডিয়ান মিডিয়া হোক, ফরেন মিডিয়া হোক, সো দ্যাট দে কভার দ্য নিউজ হোয়াট ইউ আর টেলিং ইন দ্য ফ্লোর অফ দ্য হাউস ইন দ্য লোকসভা and what is going on in the state of Assam, especially in our Dhubri Lok Sabha, Dhubri as well as in Goalpara, Borpeta and Bongaigaon. আৰু হেতু ফাইনেন্সিয়ালি আৰু আপোনাৰ সোশিয়ালি ইকোনমিক্যাল ৰাইটস কেনেকৈ ইভেকশন কৰি প্রি সেটেলমেন্ট নিদিয়াকৈ ভায়োলেট কৰা হল, আপুনি এইটো হাইলাইট কৰিব লাগিব যাতে মিডিয়াই কভাৰ কৰে। এইকাৰণে মই বিনম্ৰ অনুৰোধ কৰিম, আপোনাৰ পিএৰ পৰা, আপোনাৰ ৰিসার্চ টিমৰ পৰা এতিয়াও সময় আছে, 1 সপ্তাহ সময় আপোনাৰ হাতত আছে, আপুনি ৰিসার্চ টিম লৈ ৰিসার্চ কৰক আৰু বেলেগ কোনো টপিক কবই নালাগে, এই দুটা টপিকৰ ওপৰতে কিন্তু আপুনি কব। আৰু যদি আপুনি কব নোৱাৰে তেনেহলে আপনি ফেইলার এমপি, আপনি আপোনাৰ যেটো দায়িত্ব আপনি পালন কৰিব নোৱাৰিলে আপনি ৰিজাইন দেৱাই ভাল হ'ব। 26 লাখ ভোটাৰ আপোনাৰ পিনে কিন্তু চাই আছে আৰু আপুনি 10 লাখ ভোটত জয়ী হৈছে বুলি বাৰ মিডিয়াত কৈছে, নিউজত কৈছে, যিদিনাখন আপুনি জিতিছিল। আমাৰ মনত আছে আপুনি, মই ধুবুৰী ভোটাৰ হিচাপে শিক্ষিত যুৱক হিচাপে মই আপোনাক কৈছো, সংবিধানৰ নলেজটো ভালকৈ জানি যাব। আৰ্টিকল 14, আৰ্টিকল 19, আৰ্টিকল 21, 26, 29 আৰু 30 মাইনৰিটি ৰাইটস কোৱা হৈছে 29 আৰু 30 আপুনি ভালকৈ প্ৰিপাৰেচন কৰি আপুনি এবাৰ পাৰ্লামেন্ট মনচুন সেশন 1 সপ্তাহৰ পিছত ষ্টাৰ্ট হ'ব, আপুনি ভালকৈ ৰিপ্ৰেজেন্ট কৰিব লাগিব।